আজি আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যিখন বছৰে পৰীক্ষাৰ যিখন প্ৰশ্নকাকত সেই প্ৰশ্নকাকত সম্পৰ্কে আজিৰ এখন ভিডিঅ'ত আলোচনা কৰিম। গতিকে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে নৱম শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ যেহেতু বছৰে পৰীক্ষা যিসমূহ ছাত্ৰ ছাত্ৰী এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই তেওঁলোকে এখন পৰীক্ষাৰ কুৱেশ্যনখন ভালকৈ চাব। ইয়াৰ পৰা তেওঁলোকৰ MCQ কুৱেশ্যন লগতে তেওঁলোকৰ 1 মাৰ্ক বা 2 মাৰ্কৰ যিখিনি কুৱেশ্যন আহিছিল সম্পূৰ্ণ জানিব পাৰিব, কুৱেশ্যনৰ ধৰণটো জানিব পাৰিব। ইয়াত যিখন চাউল হৈছে ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি, যেহেতু বছৰে পৰীক্ষাসমূহ সকলো ডিষ্ট্ৰিক্টৰ আণ্ডাৰত ছেপাৰেটভাৱে পৰীক্ষাটো অনুষ্ঠিত কৰে। আৰু ইয়াত যিখন প্ৰশ্নকাকত চাবলৈ পাইছে এইখন হ'ল কাৰ্বি আংলং জিলাৰ যিখন পৰীক্ষা অনুষ্ঠিত হৈছিল সেইখন পৰীক্ষাৰ সমাজ বিজ্ঞানৰ নৱম শ্ৰেণীৰ যিখন পৰীক্ষাৰ প্ৰশ্নকাকত ইয়াত তেওঁলোকে চাবলৈ হৈছে 1 মাৰ্কৰ কুৱেশ্যন আহিছিল 45টা। ইয়াত সম্পূৰ্ণ দিয়া আছে, ইয়াৰ পৰা চাই ল'ব পাৰিব। আৰু যিসমূহ ডিষ্ট্ৰিক্টত এতিয়ালৈকে সমাজ বিজ্ঞানৰ পৰীক্ষাটো অনুষ্ঠিত হোৱা নাই সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে আজিৰ এইখন ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ পৰা তেওঁলোকৰ বহুত কুৱেশ্যন কমন পৰিব। আৰু কোন কোন ডিষ্ট্ৰিক্টত কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব সম্পূৰ্ণ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইখন ভিডিঅ' চাইছে সকলোৱে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ইয়াত যিখিনি MCQ প্ৰশ্নকাকত দিয়া আছে সম্পূৰ্ণ ইয়াত দিয়া আছে, আৰু ইয়াৰ পৰা সম্পূৰ্ণ কুৱেশ্যনবিলাক চাব পাৰিব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল, বা তাৰপিছত 1 মাৰ্কৰ বা 2 মাৰ্কৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল সম্পূৰ্ণ ইয়াত চাব পাৰিব। তাৰপিছত ইয়াৰ ভিতৰত তেওঁলোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ইয়াৰ পৰা তেওঁলোকে লাভ কৰিব। যিসমূহ ছাত্ৰ ছাত্ৰী নৱম শ্ৰেণীত পঢ়ি আছে তেওঁলোকে যদি এতিয়ালৈকে সমাজ বিজ্ঞানৰ পৰীক্ষাটো অনুষ্ঠিত হোৱা নাই তেনেহ'লে আজিৰ এখন প্ৰশ্নকাকত ভালকৈ ফ'ল' কৰিব লাগিব, কাৰণ ইয়াৰ পৰাও তেওঁলোকৰ 100% পৰীক্ষাত কুৱেশ্যন কমন পৰিব।